নমস্কাৰ। আজি আমাৰ দহগুগুলনি গাঁৱৰ কাৰণে খুব এটা ভাল লগা দিন। আমাৰ গাঁৱৰ নিবাসী শ্ৰীযুত বিপুল হাজৰিকা দেৱৰ জীয়ৰী শ্ৰীমতী কাকলি হাজৰিকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোটেইকেইটা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈ আমাৰ দহগুগুলনি গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেয়েহে আমি সকলোৱে খুব আনন্দিত হৈছোঁ। এনেদৰে যাতে ভৱিষ্যতলৈ আৰু আমি এনেদৰে তাইৰ পৰা আৰু ভাল ৰিজাল্ট আমি আশা কৰিছোঁ। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি কাকলিক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আগলৈ যাতে আৰু ভাল ৰিজাল্ট পাব পাৰোঁ তাকে আশা কৰিছোঁ তোমাৰ পৰা। তোমাৰ অনুভৱ কেনেকুৱা অকণমান কোৱা? ভাল লাগিছে, আজি চবে আহিছে, মোক ভাল হৈছে বুলি ক'বলৈ কাৰণে। তেনেকুৱা আগতে কেতিয়াও হোৱা নাই ন, ভাল লাগিছে বহুত। আৰু আগলৈ ভাল কৰিবলৈ চেষ্টা কৰিম। তোমাৰ ভৱিষ্যতে এতিয়া তোমাৰ পৰিকল্পনা কি বুলি ভাবিছা? এতিয়া BA কৰিম, তাৰপিছত চিভিল ছাৰ্ভিচৰ কাৰণে কৰিম, নহ'লে বা মানে বহুত ভাবি থৈছোঁ, এতিয়া কৰিমতো আৰু। মাক দেউতাকৰ পৰা দুআষাৰ জানিবলৈ বিচাৰিছোঁ, কেনেকুৱা অনুভৱ হৈছে আজি? আনন্দৰ চকু পানী কষ্টৰ ফল আজি পাইছে ন? মাকে জানে না ক'বলৈ কৈ দিয়ে নমস্কাৰ, মোৰ নাম বিপুল হাজৰিকা আৰু মোৰ ছোৱালী আজি হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত মানে ভালধৰণে উত্তীৰ্ণ হৈছে। মই সুখী আৰু আগন্তুক দিনত ভালে এটা আশা কৰিছোঁ। আৰু মানে কি হ'ল, আপোনালোকেও আহিছে, আগন্তুক দিনত এটা আশীৰ্বাদ হৈছে মোৰ আৰু মনটোও ভাল লাগিছে। ছোৱালীজনী মোৰ চবৰে মানে মনটো উৎফুল্লিত হৈছে। মই ইমানখিনিয়ে কৈ মোৰ কাকলি, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি। আগলৈ যাতে তোমাৰ সকলো মনৰ আশা পূৰণ হওক।